নমস্কাৰ। দৈনিক ৰাশিফল অনুষ্ঠানটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰম্ভ কৰিবলৈ ওলাইছোঁ 9 জুলাই 2023, 23 আহাৰ, দেওবাৰৰ দৈনিক ৰাশিফল। অনুষ্ঠানটো আৰম্ভ কৰাৰ আগতে আজিৰ দিনটোৰ 6টা ভাগ্যশালী ৰাশিৰ নামকেইটা ক'বলৈ ওলাইছোঁ। এই 6টা ৰাশিয়ে আজিৰ দিনটোত বিশেষভাৱে ভাগ্যৰ সহযোগ পাবলৈ সক্ষম হ'ব। ভাগ্যৰ পূৰ্ণ সহযোগ পাবলৈ ব্যক্তি এজনে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু দৈনিক ভগৱানৰ পূজা অৰ্চনা কৰিব লাগে। হিন্দু ধৰ্মত সপ্তাহটোৰ প্ৰত্যেক দিন বেলেগ বেলেগ ভগৱানৰ নামত সমৰ্পিত কৰা হৈছে। দেওবাৰৰ দিনটো সূৰ্যদেৱৰ নামত সমৰ্পিত কৰা হৈছে। ভগৱান সূৰ্যদেৱৰ দিন হোৱাৰ বাবে দেওবাৰে সূৰ্যদেৱৰ পূজা অৰ্চনা কৰিলে বিশেষ শুভ ফলদায়ক বুলি প্ৰাচীন কালৰে পৰা মানি অহা হৈছে। দেওবাৰৰ দিনা ৰাতিপুৱা সোনকালে উঠি গা পা ধুই উদয় হোৱা সূৰ্যক তামৰ পাত্ৰত জল লৈ জল অৰ্পণ কৰিলে বহুতো শুভ ফল লাভ কৰিবলৈ সক্ষম হয়। এনে কৰিলে ব্যক্তি এজনৰ বল বুদ্ধি, সুখ সমৃদ্ধি বৃদ্ধি হয়। স্বাস্থ্যজনিত সমস্যাৰ পৰা মুক্তি পায়। অহংকাৰ, খং-ৰাগ আদিবোৰ ব্যক্তি এজনৰ পৰা লাহে লাহে নাইকিয়া হয় আৰু জীৱনত সফলতা লাভ কৰে। সমাজত মান-সন্মান বৃদ্ধি হয়। এতিয়া জানো আহক আজিৰ দিনটোৰ 6টা ভাগ্যশালী ৰাশিৰ নাম। ৰাশিকেইটা হৈছে মেষ ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি, বৃশ্চিক ৰাশি, ধনু ৰাশি আৰু মীন ৰাশি। এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ দৈনিক ৰাশিফলৰ প্ৰথম ৰাশি মেষ ৰাশি। মেষ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। পৰিয়ালৰ লোকসকলৰ লগত সুখ শান্তিৰ এটা পৰিৱেশ থাকিব। ধন প্ৰাপ্তিৰ যোগ আছে। স্বাস্থ্য আপোনাৰ ভালে থাকিব। বন্ধু বান্ধৱ বা পৰিয়ালৰ লোকৰ সৈতে যাত্ৰা হ'ব পাৰে। ব্যৱসায়ত উন্নতিৰ নতুন পথ খোল খাব। প্ৰেমত শুভ ফল লাভ কৰিব। বৃষ ৰাশি, মানসিক চিন্তা বাঢ়িব পাৰে। পৰিয়ালৰ বয়সস্থ লোকৰ স্বাস্থ্যৰ সমস্যাই দেখা দিব পাৰে। দিনটো পৰিয়ালৰ কামত ব্যস্ত থাকিব। জীৱনসংগীৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো বিশেষ শুভ নহয়। মিথুন ৰাশি, পৰিয়ালৰ কোনো নতুন দায়িত্ব ল'বলগীয়া হ'ব পাৰে। পৰিয়ালত সুখ শান্তি থাকিব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰিব বা নতুন ব্যৱসায়ৰ ভৱিষ্যত পৰিকল্পনা কৰিব। ঘৰুৱা কামত খৰচ পাতি বৃদ্ধি হ'ব পাৰে, যাৰ বাবে অলপ মানসিক চিন্তা বাঢ়িব। জীৱনসংগীৰ কথাবোৰ ভালদৰে শুনিবলৈ চেষ্টা কৰিব, নহ'লে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি ধ্যান ৰখাৰ প্ৰয়োজন। প্ৰেমৰ ক্ষেত্ৰত ব্যস্ততাৰ বাবে সময় দিব নোৱাৰিব, যাৰ বাবে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। কৰ্কট ৰাশি, কোনো ধাৰ্মিক অনুষ্ঠানত ভাগ ল'ব। সমাজত মান-সন্মান বাঢ়িব। বহুত দিনৰ পৰা কাৰোবাৰ পৰা টকা পইচা পাবলগীয়া আছিল যদি আজিৰ দিনটোত পাব পাৰে। ব্যৱসায়ত পৰিশ্ৰম বাঢ়িব। পৰিয়ালৰ বয়সস্থ লোকৰ আশীৰ্বাদ পাব। পৰিয়ালৰ সদস্যৰ মাজত সম্পৰ্ক ভাল হ'ব। সৰু সুৰা স্বাস্থ্যজনিত সমস্যাই আজিৰ দিনটোত দেখা দিব পাৰে। প্ৰেমত খং-ৰাগ নকৰিব বা কোনো কটু ভাষা ব্যৱহাৰ নকৰিব, নহ'লে সম্বন্ধ বেয়া হ'ব। সিংহ ৰাশি, আজিৰ দিনটো আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। ব্যৱসায়ত উন্নতি হ'ব। ধন লাভৰ যোগ আছে।
ব্যৱসায়ত নতুন পাৰ্টনাৰশ্বিপ হ'ব পাৰে। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। বন্ধু-বান্ধৱৰ লগত যাত্ৰা হ'ব পাৰে। যাত্ৰাৰ পৰা শুভফল লাভ কৰিব। যান-বাহন সাৱধানে চলাব। জীৱনসংগীৰ লগত সম্পৰ্ক ভালে থাকিব। স্বাস্থ্য ভালে থাকিব যদিও খোৱা-বোৱাত বিশেষ ধ্যান ৰখাৰ প্ৰয়োজন। প্ৰেমত দিনটো ভালদৰে পাৰ হ'ব। ক'ৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলে ব্যৱসায়ত শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। ধন লাভৰ যোগ আছে। ব্যৱসায়ৰ কামত যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। যাত্ৰাৰ পৰা শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। পৰিয়ালত সুখ-শান্তি বৃদ্ধি হ'ব। জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। প্ৰেমত কোনো তৃতীয় পক্ষৰ পৰা সাৱধান হোৱাৰ প্ৰয়োজন। ভুল বুজাবুজিৰ সৃষ্টি কৰাব পাৰে। তুলা ৰাশি। স্বাস্থ্যৰ প্ৰতি আজিৰ দিনটোত বিশেষভাৱে মন দিয়াৰ প্ৰয়োজন। সৰু-সুৰা স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। অহেতুক কিছুমান চিন্তাই আজি মানসিক অশান্তি দিব পাৰে। যান-বাহন সাৱধানে চলাব। বন্ধুৰ পৰা সহায় সহযোগ পাব। বহুত দিনৰ পৰা কিবা কাম ৰৈ আছিল যদি বন্ধুৰ সহায়ত আজি সেই কামত সফলতা লাভ কৰিব। পৰিয়ালৰ সদস্যক কোনো কটু ভাষা ব্যৱহাৰ নকৰিব, নহ'লে অহেতুক কণ্ডলৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটোত মিশ্ৰিত ফল লাভ কৰিব। বৃশ্চিক ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে উত্তম দিন। ব্যৱসায়ত উন্নতি হ'ব। ধন লাভৰ যোগ আছে। ব্যৱসায়ত উন্নতিৰ ন পথ খোল খাব। আকস্মিক কোনো শুভ সংবাদ পাব পাৰে, যিয়ে গোটেই দিনটো আপোনাৰ বাবে আনন্দময় কৰি তুলিব। পৰিয়ালত সুখ-শান্তি বৃদ্ধি হ'ব। জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেমৰ ক্ষেত্ৰত উত্তম দিন। ইজনে সিজনৰ পূৰ্ণ সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। বিশ্বাস বাঢ়িব। ধনু ৰাশি। কোনো শুভ সংবাদে আপোনাৰ পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি কৰিব। ব্যৱসায়ত উন্নতি হ'ব। ব্যৱসায়ত কোনো বন্ধুৰ সহায়ত উন্নতিৰ পথ খোল খাব। ধন লাভৰ যোগ আছে। পৰিয়ালত পুৰণি কোনো সমস্যা আছিল যদি আজি তাৰ সমাধান ওলাব। নিজৰ খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক, নহ'লে সম্বন্ধ বেয়া হ'ব পাৰে। জীৱনসংগীৰ সৰু-সুৰা স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। প্ৰেমত শুভফল লাভ কৰিব। মকৰ ৰাশি। মানসিক চিন্তা বাঢ়িব পাৰে। অযথা খৰচ পাতি বৃদ্ধি হ'ব পাৰে, যাৰ বাবে আপুনি মানসিক অশান্তিত ভুগিব পাৰে। ব্যৱসায়ত ধন লাভ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে শুভ দিন। স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ প্ৰয়োজন। জীৱনসংগীৰ সহায় সহযোগিতা পাব। পৰিয়ালত বয়সস্থ লোকৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। প্ৰেমত দিনটোত মিশ্ৰিত ফল লাভ কৰিব। কুম্ভ ৰাশি। ব্যৱসায়ত বাধাৰ সন্মুখীন হ'ব পাৰে। খং-ৰাগ বৃদ্ধি হ'ব পাৰে যদিও পৰিয়ালৰ সদস্যৰ সহায় সহযোগিতা লাভ কৰিব। কাকো কটু ভাষা ব্যৱহাৰ নকৰিব, নহ'লে সম্বন্ধ বেয়া হ'ব। সৰু-সুৰা যাত্ৰা হ'ব পাৰে। যান-বাহন লাভৰ যোগ আছে। নতুন যান-বাহন কিনিব বা কিনাৰ পৰিকল্পনা কৰিব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেমত দিনটো আনন্দেৰে অতিবাহিত হ'ব। মীন ৰাশি। ব্যৱসায়ত ধন লাভৰ যোগ আছে। পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি হ'ব।
সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব। পৰিয়ালৰ বয়সস্থ লোকৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত উন্নতিৰ ন পথ খোল খাব। স্বাস্থ্যৰ প্ৰতি বিশেষ ধ্যান ৰখাৰ প্ৰয়োজন। সৰু সুৰা স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। জীৱনসংগীৰ পূৰ্ণ সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমত কোনো উপহাৰ লাভ কৰিব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰিলোঁ। ওম নমঃ শিৱায়।